সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ঘৰত আছোঁ, গতিকে দিনটো কি কৰোঁ আপোনালোকে চাই থাকক। ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। এয়া চাওক, পুৱাই পুৱাই দেউতাৰ বাগানখনৰ পৰা এইফালে সূৰ্যৰ পোহৰ লৈ আছোঁ। ভিটামিন ডি ঠাণ্ডা দিনত। লাগি আছে দেৰিলে হৈ আছে চাগে আকৌ 4-5টা লাগি আছে। গা ঢালো খানা পৰ্ব দীঘলীয়া ডাঙৰ কুকুৰ নে ইটো কিমানলৈকে আছে। সেইখন বাগানৰ পৰা আহি এইখন বাগানলৈ আহিলোঁ। দেউতাৰ এখন আগফালৰ বাগান হৈ আছে আৰু বস্তুবোৰ লাহে লাহে। বৰষুণটো হোৱা নাই যে, সেইটো কাৰণে ভাল হোৱা নাই বাৰু বস্তুবোৰ ইমান, অলপ ভালেই হৈছে। বন্ধাকবি, এইটো ওলকবি, কবি, লাই। গাখীৰ আনিবলৈ গৈছিলোঁ, গাখীৰ আনিলোগৈ ওচৰৰ খুৰী ঘৰৰ পৰা। এতিয়া গাখীৰ জলপানৰ লগত খাম। কি জলপানৰ লগত খাম আপোনালোকক দেখাম দেই ৰাইজ, চাই থাকক ভিডিঅ'টো শেষলৈকে। এয়া ঘৰৰ পৰিৱেশ, এয়া খেৰ, আমপাখি চাউল হয় নাই, আমপাখি চাউলে গাখীৰ, দৈ গাখীৰ, গুড়। এতিয়া ভাত খাম, আমপাখি চাউলৰ ভাত, নতুন আলু ভাজি, নতুন অসমীয়া গুটি আলু, ৰ'দত বহি লৈ পেলাই। এতিয়া ভাত পানী খাই হ'ল। এতিয়া কমলা খাম দুপৰীয়া ৰ'দত বহি। কমলা কাটি আছে, এতিয়া মই ধনিয়া আনিবলৈ আহিছোঁ বাৰীলৈ। আপোনালোকক দেখাই আছোঁ, চাব দেই। ধনিয়া লৈ ল'লোঁ, কমলা কাটি লৈছোঁ। মানুহ বহি আছে খোৱা, দেখাম ৰ'ব। ৰাইজ এতিয়া গৈছিলোঁ এফালে, দেখাবলৈ নহ'লে আপোনালোকক। তাৰপিছত এতিয়া আকৌ আহি ঘৰ পালোঁ। এতিয়া মাছ ধৰিম পুখুৰীত। আজি আকৌ মাছ। তাৰপৰা আপোনালোকক দেখাম ব'লক, কি কি মাছ পাওঁ, কেনেকৈ মাছ ধৰোঁ দেখাম ব'লক। চাই থাকক দেই ভিডিঅ'টো। এতিয়া পুখুৰী পানী শুকাই আদায় প্ৰায়, পানী বহুত ঠাণ্ডা হৈ আছে। হ'লেও এনেকৈ নামিম, কি কি মাছ পাওঁ আপোনালোকক দেখাম। মাছ চাই চাই কিন্তু আমনি নাপাব দেই। নক'ব যে কমেণ্টত গালি নিদিব, সদায় মাছকে ধৰি থাকোঁনে, মাছকে খাই থাকোঁনে বুলি। গাইজ এতিয়া আহি গ'লোঁ পুখুৰীলৈ। এতিয়া জাল মাৰিম। জাল মাৰিব মানে দেউতাই, মোৰ পাৰতে বহি থাকে, মানে মোৰ চৰ্দি লাগি আছে অলপ অলপ। এইকেইটা নামিছে চাওক, মেখেলা চেখেলা পিন্ধি লৈছে। ইয়াত খেদা কম্পিটিশ্যন। এয়া আমাৰ ৰাগিনী নাই দেখো, ৰাগিনী সেইকেইটা। ঠাণ্ডা কেনেকুৱা? গাইছ, আমি এতিয়া ওলাইছোঁ এফালে যাবলৈ। ক'ত যাওঁ আপোনালোকক দেখাই থাকিম, চাই থাকক দেই। এয়া মই বাচান্তি লৈ ওলাইছোঁ, ব'লক চাই থাকক। সেইখন আমি গৈ আছোঁ ধুনাগুৰি ঘাটলৈ। তাত নতুন দলং বনাই আছে, ব্ৰহ্মপুত্ৰ আৰু মাজুলী আৰু লখিমপুৰ সংযোগী। চাব দেই, দেখাম। ধুনাগুৰি ঘাটৰ দলং আমাৰ হৈছে আৰু প্ৰায় 70% কাম হৈ গ'ল। মাজুলীলৈ যাবলৈ এখন ৰেডি হৈ আছে আৰু আমি আহি পাই গ'লোঁ সকলো। পাৰ হ'ব এইখন তাত উঠাব চাব দেই।
কি হ'ল অ গ্লাছকেইটা হেৰি কৰিব গৈছে চাইড কৰিব ঢাকি দিব গৈছে এইটো সাইডৰটো জুইব নে জুইব এই মাজুলীৰ পৰা যোৰহাট গৈছে চাগে এখন নাপাব আৰু আহিছিলে নি আহিয়ে আছে এই ল'ৰা পাতি দেখিছে নাই নধৰে সেইটো এই নধৰে এই ৰাইকেইখন বাই বাই উড়াইছে যে পানী যে ডুবি নাযায় ন তলৰটো লাইফত এদিন এক্সপিৰিয়েঞ্চ লৈ চাবলৈ মন আছিলে দেই পানী কম দম আছে নেকি হ'লগৈ আৰু শ্ল'লি এইবিলাকে ন সাগৰ মহাসাগৰবিলাকত যে এইবিলাক যায় যে এইবিলাক ৰাইজ আহি ইমান এটা ধুনীয়া জেগা পালোঁ বহুত দিনৰ মূৰত এটা বস্তু দেখিলোঁ কি চাব দেই এইটো চাওক এইটো কি চিনি পাইছেনে সৰুতে খাইছিলে নাই আপোনালোকে মাটিমাহ কৰি থৈছে এইটো চাওক এইফালে সৰিয়হ গোটেই আৰু মাটিমাহ আৰু আমি ইয়াত ৰাইজ আজি এয়া মাছ আজি এয়া পালে আলহীৰ কাৰণে নহয় মই কাইট দি থৈ গাইজ আজি দেখিলে নহয় দিনটো কি কৰিলোঁ কি নাই কৰা কৰি গ'লোঁ বহুত ভাগৰ লাগিছে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব এতিয়া জুই ফুৰাই আছে আমি সকলোৱে বহি সেয়া বাই বাই